নমস্কাৰ, মই ভুৱন চন্দ্ৰ নদিয়াল। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নদিয়াল ব্লগ আৰু নদিয়াল ব্লগৰ সমূহ দৰ্শকক মই কৰজোৰে স্বাগতম জনাইছোঁ নদিয়াল ব্লগৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ। ৰাইজৰ মাজলৈ সুখ দুখৰ বহু কথা আপোনজনৰ মাজত সকলোবোৰ বিচাৰি পাবা নদিয়াল ব্লগৰ মাজত। নদিয়াল পলি মই দুইটা আহি আছোঁ, মানে পথাৰৰ মাজে মাজে আহি আছোঁ। গৰু নিবলৈ আহিছোঁ, গৰু নিবলৈ দুইটা আহি আছোঁ। পলি পাছে পাছে আহি আছে, লগতে থাকেতো, গতিকে দুইটা আহিলোঁ গৰু লৈ যাওঁ বুলি। আমাৰ গাইজনী খাই আছে, এইফালে চাওক, এইফালে আমাৰ গাইজনী পোৱালিটো এনেকৈ খাই আছে চাওক। সেয়া বহুত দূৰলৈকে গৰু আছে, মানে এইখন বিৰাট বহল এখন পথাৰ হয়, বিৰাট বহল পথাৰ। এইখিনি ঠাইত আচলতে এই ঠাইখিনি যে দেখিছে, এই ঠাইখিনিত খেতি নহ'ল, পানীৰ কাৰণে খেতি হোৱা নাই, মানে অলপ ওখ চানেকীয়া মাটি হয় এইখিনি, আৰু ইয়াত পানী কম হ'ল। অসমৰ বিভিন্ন ঠাইবিলাকত বানপানী হৈছিল, কিন্তু আমাৰ ঠাইত পানী নাই। পানী নোহোৱাৰ কাৰণে বহুত ঠাইত খেতি নহয়, গতিকে এইখিনি ঠাই এনেকৈ পৰি থাকিল। বহুত বিশাল জেগা এইখিনি চাওক, বিশাল এখন পথাৰ। ক'ৰবাত ক'ৰবাত দ চানেকীয়া মাটিবিলাকত খেতি হৈছে, মাটি ৰুইছে ৰাইজে, আৰু কোনোবা ঠাইত খেতিয়ে হোৱা নাই। গতিকে ভালো হৈছে এক প্ৰকাৰে চাবলৈ গ'লে। গৰুকেইটা বেয়া নাপাব আকৌ দেই কথাটো, মই এনেই ধেমালিকৈহে কৈছোঁ। গৰুকেইটা এৰাল দিবলৈ ভাল হৈছে, মানে জেগা অকণ হৈছে। গতিকে গৰুকেইটাকে এৰাল দি থোৱা হয়। আগতেতো আপোনালোকৰ মনত আছেনে নাই নাজানো, আপোনালোকে চৰাইছিল নে নাই চৰা নাজানো। আগতে গৰুও চৰাবলগীয়া হয় ন, আগতে গৰু চৰাইছিলোঁ, মানে পাল, গৰুৰ পাল। আজি মই পাল চৰাম, কাইলৈ সি চৰাব। মানে চুবুৰী 10 ঘৰ মানুহ আছে যদি গোটেই গৰুটো চুবুৰী গৰুখিনি লৈ পেলাই এজনে চৰাব বা দুজনে চৰাব, আৰু তাৰপাছত আকৌ পিছদিনালৈ বেলেগ এঘৰৰ বেলেগ এজনে চৰাব। এনেকুৱা এটা ছিষ্টেম আছিল। আজিকালি সেই ছিষ্টেমটো নাইকিয়া হৈ গ'ল, মানুহে নিজে নিজে এৰাল দি থৈ দিয়ে, খুটি মাৰি থৈ দিয়ে আৰু। কিন্তু সেই ছিষ্টেমটো বহুত ভাল আছিলে। বাৰু যি নহওক, মোৰ সেয়া শৈশৱৰ দিনৰ কথা আছিলে, সৰুকালৰ কথা আছিলে। মেইন কথাটোলৈ আহোঁ। মেইন কথাটো কি আছিলে, আমি আজি ভিডিঅ'টো কিহৰ ওপৰত বনাইছিলোঁ তাৰ ওপৰত কথা পাতিব লাগিব, নহয়নে বাৰু? কথাটো হৈছে, যোৱাকালি মোৰ নদিয়াল ব্লগ চেনেলটো, ইউটিউব চেনেলটোৱে সম্পূৰ্ণৰূপে 1000 ছাবস্ক্ৰাইবাৰ কৰিবলৈ সক্ষম হ'ল। 1000 ছাবস্ক্ৰাইবাৰ সম্পূৰ্ণ হৈছে। গতিকে মই ভাবিলোঁ এই খবৰটো আপোনালোকক নিদিনো কাক দিম, আপোনালোককে দিব লাগিব। কাৰণ আপোনালোকৰ সহায় সহযোগিতাৰ কাৰণে আজি 1K ছাবস্ক্ৰাইবাৰ সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'লোঁ, নহয়নে বাৰু? গতিকে সেইকাৰণে মই ভাবিলোঁ আপোনালোকক এই খবৰটো দিব লাগিব, আৰু লগতে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিব লাগিব, শ্ৰদ্ধা জ্ঞাপন কৰিব লাগিব। কাৰণ আপোনালোকৰ যদি এই সহায় সহযোগিতা নাথাকিলে হয় মোৰ চেনেলটোৰ ওপৰত, মোৰ চেনেলটোত আপোনালোকৰ যদি শ্ৰদ্ধা নাথাকিলে হয়, মৰম নাথাকিলে হয় যদি মোৰ চেনেলটোৰ প্ৰতি, তেনেহ'লে হয়তো আজিৰ তাৰিখতো মই 1K ছাবস্ক্ৰাইবাৰ সম্পূৰ্ণ কৰিব নোৱাৰিলোঁ হয়। গতিকে মই কৰজোৰে আপোনালোকক সেৱা নিবেদন কৰিছোঁ। অনাগত দিনত আপোনালোকে আৰু উৎসাহ উদ্দীপনা দিব বুলি মই আশা কৰিলোঁ, আৰু প্ৰেৰণা যোগাব, মৰম চেনেহ আগবঢ়াব মোৰ চেনেলৰ প্ৰতি, যাতে মই আৰু আগবাঢ়ি যাব পাৰোঁ। কাৰণ এতিয়ালৈকে মনিটাইজেশ্যন হোৱা নাই মোৰ চেনেল, আৰু অলপ ৱাচ টাইম বাকী আছে। আপোনালোকে যদি মোৰ ভিডিঅ'বিলাক সম্পূৰ্ণকৈ চাই থাকে, সম্পূৰ্ণকৈ মানে লাষ্টলৈকে, যিকোনো ভিডিঅ' লাষ্টলৈকে যদি চাই, হয়তো 15 দিনৰ ভিতৰত মই মনিটাইজেশ্যন কৰিব পাৰিম। গতিকে মই আপোনালোকক সেৱা জনাইছোঁ, কৰজোৰে কৈছোঁ, আপোনালোকে মোৰ ৱাচ টাইমটো বঢ়াই দিয়াত সহায় কৰে যেন। ধন্যবাদ ৰাইজ, সকলোকে আকৌ সেৱা নিবেদন কৰিলোঁ, আৰু আজি ভিডিঅ'টো ইমানতে ৰাখিছোঁ। জয় আই অসম, বন্দে মাতৰম।